নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, য'ত 1 টকাও দিব নালাগে, ফ্ৰীতে চাকৰি এটা ল'ব পাৰিব। আৰু আমাৰ গ্ৰুপবোৰ আছে, জইন কৰি ল'ব ডেছক্ৰিপশ্যনত, তাতে আপডেটবোৰ পাই থাকিব। চ' সময় নষ্ট নকৰি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গুগলত আহি খালি টাইপ কৰি দিয়ক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহিব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি ফাইনেন্স কোম্পানী ভালেকেইটা ভেকেঞ্চি আছে। ফাইনেন্স কোম্পানী বুলিয়ে নহয়, বেলেগ আন প্ৰাইভেট কোম্পানী হওক বা অফিচ, এইবোৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। এপ'ল হস্পিটেল, ব্লিংকেট, আদানী, এইবোৰ ইণ্টাৰভিউ হৈ গ'ল। হস্পিটেল, বিগ বাস্কেট, এইবোৰ গোটেইবোৰ ইণ্টাৰভিউ হৈ গ'ল। চ' আপুনি যদি এনেকুৱা ধৰণৰ জব পাবলৈ খোজে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু সদায় যাতে ভিডিঅ'বোৰ চায়। সদায়তো মই ভিডিঅ' নিদিওঁ, কিন্তু মাজে মাজে ভিডিঅ' দি থাকোঁ। চ' আপোনালোকৰ সুবিধাৰ কাৰণে আপডেটবোৰ দি থাকোঁ সদায়। সেইটো কাৰণে গ্ৰুপতে বেছিকৈ আপডেটবোৰ দি থকা হয়। সেইটো কাৰণে আমাৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে তাতে আপডেটবোৰ দি থকা হয়। যোৱাকালি মই আলোচনা কৰিছিলোঁ, জিঞ্জাৰ হোটেলৰ এটা বৃহৎ নিযুক্তি এটা আহিছে। চ' হোৱাটছএপ গ্ৰুপটো জইন কৰিলে এইবোৰ আপডেট পাব। জইন কৰি ল'ব, ডেছক্ৰিপশ্যনৰ লিংকটো আছে। চ' প্ৰাইভেট কোম্পানীৰ বৃহৎ নিযুক্তি 1000+ ভেকেঞ্চি ইন অল আছাম। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লৈ আহিছোঁ, যোনবোৰ কমেণ্ট কৰি আছিলে। ওদালগুৰি হওক, ওদালগুৰি বহুত বেছি কমেণ্ট আহিছে। ওদালগুৰি, টংলা, মাজবাট, এইবোৰ বহুত কমেণ্ট আহিছিলে। মংগলদৈ, গুৱাহাটী, বৰপেটা, বজালী, হাজো, গড়েশ্বৰ, তেজপুৰ, তিনিচুকীয়া, নগাঁও, বঙাইগাঁও, যোৰহাট, ডিব্ৰুগড়। চ' আপোনালোকৰ লৱাৰ আছাম হওক, মিডিল আছাম হওক বা আপাৰ আছাম হওক, প্ৰায়ভাগে মই ভেকেঞ্চি আনিবলৈ চেষ্টা কৰিছোঁ আজিৰ ভিডিঅ'ত। চেলাৰী হ'ব আপোনালোকৰ ষ্টাৰ্টিং 15,000ৰ পৰা 40,000লৈ যাব, প্লাছ PF, মেডিকেল, গোটেইখিনি সুবিধাই পাব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে L&T ফাইনেন্সৰ ভেকেঞ্চি। ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এটা কৰি আছে, ফিল্ড কালেকশ্যন আৰু লোন অফিচাৰৰ কাৰণে ভেকেঞ্চি। গ্ৰেজুৱেশ্যন পাছ মেণ্ডেটৰী, এজ আপোনালোকৰ 19 to 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। নিজৰ বাইক বা স্কুটি প্লাছ ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব, মেণ্ডেটৰী। পষ্টিংটো মই কৈ দিছোঁ, পষ্টিং হ'বলৈ গৈ আছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ মাজবাট, টংলা, ওদালগুৰি। আপোনালোকৰ নতুন ব্ৰাঞ্চ খুলিছে, তাৰ কাৰণে ভেকেঞ্চি আহিছে। চ' খুব কম ভেকেঞ্চি আছে, 12টা ভেকেঞ্চি। যিমান জল্দি পাৰে কণ্টেক্টখিনি কৰি ল'ব আৰু ইণ্টাৰভিউটো যাতে এটেণ্ড কৰি লয়। খুব ভাল চেলাৰীও দিব। ইন হেণ্ড চেলাৰী 15,200 পাৰ মান্থ। লগতে আপোনালোকৰ PF, ESI, পাৰফৰ্মেঞ্চ ইনচেণ্টিভ মিলাই 30,000 মান চেলাৰী, 20 বা 30,000 মান হ'ব লাগে যদি ভালদৰে কাম কৰে। লগতে পেট্ৰল এলাৱেঞ্চ বা ফুৱেল এলাৱেঞ্চ আপোনালোকৰ পাৰ মান্থ এক্সট্ৰাকৈ এটা পাব, 3,000ৰ পৰা 5,000। চ' কণ্টেক্ট নম্বৰ তলত দি আছে, হোৱাটছএপ বা কল কৰি ল'ব পাৰে। চ' যিহেতু ভেকেঞ্চিটো কম, 12টা ভেকেঞ্চি। আজি যিহেতু ফোন নুঠাব পাৰে, আজি ছানডে, কাইলৈৰ পৰা ষ্টাৰ্ট কৰিব, ফোন কৰিব। আজিও ফোন কৰক, আজি উঠাব পাৰে। মই কৈ থৈছোঁ যে সময় পালে উঠাবৰ কাৰণে। চ' আপোনালোকৰ 25 জুনত ইণ্টাৰভিউ আছে। কোনোবা যদি আপোনাৰ চিনাকি ওদালগুৰি ডিষ্ট্ৰিক্টত জব বিচাৰি আছে, কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও লাভ হয়। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি লোহিয়া গ্ৰুপৰ ভেকেঞ্চি, চেলছ ৰিপ্ৰেজেণ্টেটিভ, স্পাইচ মেনুফেকচাৰিং ইউনিটৰ কাৰণে ভেৰিয়াছ লোকেশ্যন অফ আছাম, যেনেকুৱা বৰপেটা, বজালী, হাজো, গড়েশ্বৰ, মংগলদৈ, তেজপুৰ, গুৱাহাটী আৰু আন লোকেশ্যন। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। একাউণ্টেণ্টৰ 2টা ভেকেঞ্চি কমলপুৰ প্লেণ্টৰ কাৰণে, স্পাইচ আৰু ৰাইচ মেনুফেকচাৰিং ইউনিট হয়। আৰু এইটোৰ কাৰণে BCom পাছ, মই সদায় কওঁ একাউণ্টেণ্টত BCom পাছ হ'লে আৰামছে পাৰিব। চেলছ এক্সিকিউটিভ ৰিটেইল ইউনিটৰ কাৰণে আপোনালোকৰ লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। লোকেশ্যন কেইটা আগৰতলা, বঙাইগাঁও, ডিব্ৰুগড় আৰু যোৰহাট। পাৰ্চেছ এক্সিকিউটিভ টেক পেপাৰ ইউনিট, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন। লগতে আপোনালোকৰ ফ্ৰেছাৰ্ছ হওক বা 1 year যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া পাৰিব। লগতে আপোনালোকৰ 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব যদি ৰিটেইল ষ্টেট চেলছ এক্সিকিউটিভ পষ্টটো এপ্লাই কৰে, মানে 3 নম্বৰ পষ্টটো, C পষ্টটো যদি এপ্লাই কৰে তেতিয়াহ'লে এইটো আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। বাকী কেইটাৰ কাৰণে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ আৰু যোনকেইটা ওপৰৰ ভেকেঞ্চি, প্ৰথম নম্বৰ ভেকেঞ্চি, এইটোৰ কাৰণে ফ্ৰেছাৰ্ছ বা 1 year এটা এক্সপিৰিয়েঞ্চ হ'লে আৰামছে পাৰিব। চ' মেইল কৰিব পাৰে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্ট। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন লিখি নিদিব, এইকেইখন ডিষ্ট্ৰিক্টত কোনখন ডিষ্ট্ৰিক্টত চাকৰি কৰিব খোজে সেইটো মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 24 জুনৰ ভিতৰত। ভেকেঞ্চি ভিভ' মোবাইল কোম্পানীৰ ভেকেঞ্চি, টিম লিডাৰৰ কাৰণে ভেকেঞ্চি, মোবাইল ৰিটেইল ইণ্ডাষ্ট্ৰী হয়, তিনিচুকীয়া আছাম। 2 year এটা এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ লিডাৰ হিচাপে কাম কৰে, টিম লিডাৰ হিচাপে কাম কৰে মোবাইল বা ৰিটেইল ইণ্ডাষ্ট্ৰী। লগতে কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেশ্যন। লগতে কি ৰেছপন্সিবল, যেনেকুৱা এচিভ মান্থলি ডেইলি টাৰ্গেট,
মাৰ্কেট ভিজিট, ৰিটেইলাৰ ফ'ল' আপ, টিম ট্ৰেইনিং আৰু গ্ৰুমিং, ষ্টক মেনেজমেণ্ট আৰু ৰিলেশ্যন বিল্ডিং। চ' মেইল আইডি তলত দিয়া হৈ আছে 24 জুনৰ ভিতৰত যাতে এপ্লাই কৰি লয়। নে ভেকেঞ্চি অমশ্ৰী গ্ৰুপৰ পৰা ভেকেঞ্চি ভালেকেইটা পষ্ট আছে। কোৱালিটি ইনচাৰ্জৰ, এইটো লখৰা গুৱাহাটী। কোৱালিটি ইনচাৰ্জৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 25,000 পৰা 30,000 আৰু কোৱালিফিকেশ্যন যোনটো আপোনালোকৰ ৰিলেভেণ্ট হয় সেইটো লাগিব। পাৰ্চেছ এক্সিকিউটিভ উলুবাৰী গুৱাহাটী, এইটো কাৰণে গ্ৰেজুৱেশ্যন আৰু 22,000। চ' ডিছপেচ ছুপাৰভাইজাৰ লখৰা গুৱাহাটী, এইটো কাৰণে 15,000 চেলাৰী হ'ব। আৰু ফিল্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ পিন আছামৰ কাৰণে 15,000 পৰা 18,000, মানে অল অভাৰ আছামৰে ভেকেঞ্চি। এইটোৰ কোৱালিফিকেশ্যন ফিল্ড চেলছ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব, বা কেতিয়াবা 12 পাছত লৈ লয়। চ' আপোনালোকৰ সুবিধামতে এপ্লাই কৰক। মেইল আই ডি দিয়া আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 25 জুনৰ ভিতৰত যাতে এপ্লাই কৰি লয়। নে ভেকেঞ্চি এডমিনিষ্ট্ৰেশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি কটাক নগাঁৱৰ পৰা ভেকেঞ্চি। গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এজ লিমিট 25 to 30 ইয়াৰ্ছ। ফিমেল কেণ্ডিডেটে পাৰিব খালি এপ্লাই কৰিব। 1 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব এডমিনিষ্ট্ৰেশ্যনত কাম কৰে, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে আপোনালোকৰ ষ্ট্ৰং MS অফিচ স্কিল জানিব লাগিব। চ' মেইল আই ডি তলত দিয়া হৈ আছে, আপোনাৰ সুবিধামতে এপ্লাই কৰক 24 জুনৰ ভিতৰত। নে ভেকেঞ্চি এডমিনিষ্ট্ৰেটিভ ষ্টাফৰ ভেকেঞ্চি, SSC ফাউণ্ডেশ্যনৰ ভেকেঞ্চি আৰু প্ৰফিচিয়েণ্ট হ'ব লাগিব, MS অফিচ ভালদৰে জানিব লাগিব, লগতে বেছিক একাউণ্টছৰ নলেজ হ'ব লাগিব, লগতে ডাটা হেণ্ডেলিং আৰু ৰেকৰ্ড কিপিং হ'ব লাগিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কমাৰ্চত, বা MSW কৰা হ'লেও পাৰিব এপ্লাই কৰিব। চ' তলত মেইল আই ডি দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। 24 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি আপোনাৰ ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। সেইটো কাৰণে যাতে ফোন নম্বৰ যোনটো দি এপ্লাই কৰাতে সেইটো যাতে কাৰেক্ট দিয়ে। বহুত কেণ্ডিডেট ৰং ফোন নম্বৰ দি পিছলৈ কণ্টেক্ট কৰা নহয়। সেইটো কাৰণে যাতে ফোন নম্বৰটো সদায় যোনটো ইউজ কৰি আছে সেইটোহে দিয়ে। নে ভেকেঞ্চি চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ ফিমেলৰ কাৰণে ভেকেঞ্চি, আৰ্বান অ'এচিছ, ইনডোৰ আৰু আউটডোৰ প্লেন বিজনেছ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, লগতে গুড কমিউনিকেশ্যন আৰু কাষ্টমাৰ হেণ্ডলিং স্কিল হ'ব লাগিব। ফোন নম্বৰ দিয়া হয় যে 24 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। নে ভেকেঞ্চি KV কাৰ্গিল ডেভেলপাৰ্ছৰ পৰা ভেকেঞ্চি ইনভাইট কৰা হৈছে আপোনালোকৰ কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ চিভিল ইঞ্জিনিয়াৰ ফৰ ইজ অনগয়িং কনষ্ট্ৰাকশ্যন প্ৰজেক্ট। ছাইট ইঞ্জিনিয়াৰ, এইটো কাৰণে BE বা JE চিভিলত কৰা হ'ব লাগিব আৰু মিনিমাম 5 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব। প্ৰজেক্ট ইঞ্জিনিয়াৰ, এইটো কাৰণে BE চিভিল আৰু মিনিমাম 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব। এইটো কাৰণে কেণ্ডিডেটজন আপোনালোকৰ পজেছ ষ্ট্ৰং টেকনিকেল নলেজ, লগতে প্ৰজেক্ট মেনেজমেণ্ট স্কিল, লগতে এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি এইখিনি হ'ব লাগিব। হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক বা মেইল কৰি দিয়ক। আপোনালোকৰ সুবিধামতে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটবোৰক পিছলৈ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। নে ভেকেঞ্চি হাজোৰ পৰা আহিছে, নৰভিক হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ হাজোৰ পৰা ভেকেঞ্চি। ফাৰ্মাচিষ্ট, এইটো কাৰণে B ফাৰ্মা বা D ফাৰ্মা। ৰিচিপশ্যনিষ্টৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন। টাইপিষ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন। এক্সপিৰিয়েঞ্চ নাৰ্ছ NICU। আৰু হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি 25 জুনৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি মংগলদৈ, বহুতে কমেণ্ট কৰিছিল যে এটা মংগলদৈৰ ভেকেঞ্চি বেছিকৈ আনিব, এইটো আনিছোঁ আজি। হোটেল আৰু বেকাৰী ভেকেঞ্চি, আৰু হোটেল মধুবন নামৰ এখন হোটেলৰ ৰেষ্টুৰেণ্ট নে হোটেল আছে চাগে মংগলদৈত, তাৰ পৰা ভেকেঞ্চি। চিকিউৰিটি গাৰ্ড 8 পাছ বা 10 পাছ। ড্ৰাইভাৰৰ কাৰণে 10 পাছ। ৰেষ্টুৰেণ্ট ষ্টাফৰ কাৰণে আপোনালোকৰ 10 পাছ বা 12 পাছ। হাউচকিপিঙৰ কাৰণে 10 পাছ বা 12 পাছ। ফেক্টৰী ছুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন। চ' তলত কণ্টেক্ট নম্বৰ দিয়া আছে। 24 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰ। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, গ্ৰুপটো জইন কৰিলে এটা বস্তু ভাল যে আপডেটবোৰ পাই থাকিব। মই ভিডিঅ' নবনালেও গ্ৰুপৰ আপডেটবোৰ দি থাকোঁ, সেইটো কাৰণে গ্ৰুপৰ যদি আপডেটবোৰ লাগে জইন কৰিব। আৰু আগলৈ ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ কিবা যদি বুজিব ন কমেণ্ট কৰক। আগলৈ কি কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাব পাৰে। আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত।